নমস্কাৰ বন্ধুসকল, আজি দিনটোতে গোটৰ মহিলাসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা জৰুৰী খবৰ। তো বন্ধুসকল, আপোনালোক যিসকল গোটৰ মহিলাই আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছিলে যে আপোনালোকক যোনটো নেকি চৰকাৰে 10,000 টকা দিয়া কথা কৈছিলে, তো বন্ধুসকল আপোনালোকে সেই 10,000 টকাটো কেতিয়া লাভ কৰিব। তো বৰ্তমান তাৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা ফাইনেল ডেটটো ঘোষণা কৰা হৈছে। তো ফাইনেল তাৰিখটো ঘোষণা কৰিছে। তো বন্ধুসকল, যোনটো নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, বাকী যিবিলাক ডিষ্ট্ৰিক্ট বৰ্তমান বাকী আছে, তো আপোনালোকে জানে যে বিহালীত প্ৰায় আপোনালোকে সেই মহিলাসকলক আপোনাৰ 10,000 টকা দিয়া হ'ল। তো বৰ্তমান আৰু যোনকেইটা নেকি বাকী আছে ডিষ্ট্ৰিক্ট, তো সেই ডিষ্ট্ৰিক্টকেইটাত আপোনালোকে কেতিয়া আপোনালোকে সেই টকাটো লাভ কৰিব, কোনটো মাহৰ কোনটো তাৰিখত সেই টকাটো দিয়া হ'ব, আৰু লগতে আপোনালোকে এই টকাটো লাভ কৰিব হ'লে তো মহিলাসকলে আপোনালোকে কিন্তু বেংকত গৈ আপোনালোকে কেইটামান কাম কৰিব লাগিব। যদি আপোনালোকে এই কামকেইটা নকৰে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে কিন্তু সেই 10,000 টকাটো লাভ নকৰিব। তো বন্ধুসকল, আপোনালোকে সেইটো কাৰণে জুন মাহৰ ভিতৰতে আপোনালোকে এই কামকেইটা কৰিব লাগিব। তো বন্ধুসকল, আপোনালোক কোনকেইটা কাম কৰিব লাগিব আৰু কেতিয়া আপোনালোক সেই টকাটো দিয়া হ'ব, তো কোনসকল মহিলাই এই টকাটো পাব, তো সবিশেষ আপোনালোকক মই জনাম। যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইবটো কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, তো যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে মহিলাসকলৰ ওপৰত, তো যিসকল মহিলাই আপোনালোকে এই 10,000 টকাটো লাভ কৰিব, তো সেইসকল মহিলাই আপোনালোকে বেংকত গৈ আপোনালোকে KYC কৰিব লাগিব। তো অৰ্থাৎ আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক আছেনে নাই আপোনালোকে এবাৰ চেক কৰিব লাগিব। আপোনাৰ জুন মাহৰ ভিতৰতে আপোনালোকে চেক কৰিব লাগিব। যোনটো নেকি বৰ্তমান খবৰ আহিছে, তো যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, মহিলাসকলে 10,000 টকা আপোনালোকৰ জুন মাহৰ ভিতৰত আপোনালোকে লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ জুন মাহৰ আপোনালোকৰ লাষ্টৰ ভাগলৈ আপোনালোকে সেই টকাটো লাভ কৰিব। তো সেইটো কাৰণে আপোনালোকে অতি সোনকালে, যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, মহিলাসকলে অতি সোনকালে আপোনালোকৰ আধাৰ কাৰ্ডটো বেংকৰ লগত লিংক আছেনে নাই আপোনালোকে চেক কৰিব লাগিব। তো বন্ধুসকল, আপোনালোকে জানে যে আমাৰ যিকোনো চৰকাৰী স্কিমৰ টকা আপোনালোকৰ DVD মাধ্যমেৰে চৰকাৰে প্ৰেৰণ কৰে। তো সেইটো ক্ষেত্ৰত আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক থকাটো বাধ্যতামূলক। আৰু যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, যিসকল লোকে আপোনালোকে এই 10,000 টকাটো লাভ নকৰিব, অৰ্থাৎ আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক নাথাকে, তো পিছত কিন্তু আপোনালোকে চৰকাৰক কোনো আপোনালোকে অভিযোগ কৰিব নোৱাৰিব, আপোনালোকে কোনো কমপ্লেইন কৰিব নোৱাৰিব। তো সেইটো কাৰণে আপোনাৰ পৰাপক্ষত আপোনালোকে আজিয়ে যাওক, আপোনাৰ আজিয়ে গৈ আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক আছেনে নাই আপোনালোকে এবাৰ চেক কৰি লওক। আৰু লগতে যদি আপোনালোকে মোবাইলৰ পৰা যদি চেক কৰিম বুলি ভাবে, তো আপোনালোকে মোক কমেণ্ট কৰিব। তো আপোনালোকে মোবাইলৰ পৰাই আপোনালোকে ঘৰতে বহি আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক আছেনে নাই আপোনালোকে চাব পাৰিব। তো সেনে ক্ষেত্ৰত আপোনালোকে বেংকলৈ আপোনালোকে নগ'লেও আপোনালোকে মোবাইলৰ পৰাই আপোনালোকে চেক কৰিব পাৰিব। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ আপডেট খবৰবোৰ জানিব বিচাৰে, চেনেলটো লাইক কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যন আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।